বাংলাদেশৰ এই নৃশংস বৰ্বৰ কাণ্ডটোৰ সন্দৰ্ভতে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক এটা কথা কওঁ যে বাংলাদেশত সংঘটিত হোৱা এই জঘন্য বৰ্বৰ ঘটনাই এটা কথা স্পষ্ট ইংগিত দিছে যে বাংলাদেশক আৰু পাকিস্তান বা সিৰিয়া হ'বলৈ হয়তো বৰ বেছি দিন নালাগিব যদি এই ধৰ্মান্ধসকলৰ এই মৌলবাদীসকলৰ যদি উৎপাত এই পৰ্যায়ত যায় সকলোৱে আমি গৰিহণা দিয়া উচিত নিন্দা কৰা উচিত আৰু ভৰ্ৎসনা কৰা উচিত সুবুৰীয়া ৰাষ্ট্ৰখনৰ এই মৌলবাদীসকলৰ প্ৰভাৱ যাতে আমাৰ দৰে ৰাজ্যখনত কোনো পধ্যেই নপৰে গাতে লাগি থকা অসম পশ্চিমবংগৰ দৰে ৰাজ্যত যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰ কাৰণে আমি সজাগ সচেতন হ'বই লাগিব সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তি কিন্তু একেটা সময়তে অসমৰ মুছলমান সমাজৰ প্ৰতি আমাৰ আহ্বান বাংলাদেশত সংঘটিত হোৱা এই নাৰকীয় ঘটনাৰ আপোনালোকে তীব্ৰ বিৰোধিতা কৰক হিন্দু সমাজে ইয়াৰ বিৰোধিতা স্বাভাৱিকতেই কৰিছে কিন্তু অসমৰ মুছলমান সমাজৰো এই ক্ষেত্ৰত দায়িত্ব আছে এনে ধৰণৰ ঘটনাক মৌনভাৱে সমৰ্থন যদি দিয়ে তেনেহ'লে সেয়া কেতিয়াও উচিত কথা হ'ব নোৱাৰে এই বৰ্বৰ জঘন্য ঘটনাবিলাকক তীব্ৰ ভাষাৰে অসমৰ মুছলমান সমাজেও নিন্দা কৰক ৰাজহুৱাকৈ এই আপোনালোকৰ প্ৰতি আমাৰ আহ্বান